হেল্ল' ফ্ৰেণ্ডছ, আজি বহুত গৰম, সেইকাৰণে কি কৰিছোঁ, ভাত লৈছোঁ আৰু ভাতত ঠাণ্ডা পানী ঢালি লওঁ। পানী ফ্ৰিজত থৈ দিছিলোঁ, ঠাণ্ডা পানী ঢালি লৈছোঁ। আকৌ নেমু এটা পূৰা এনেকৈ চেপি লৈছোঁ। তাৰপিছত এইটো আলু পিটিকা কৰিছিলোঁ, আলু বইল কৰি পিটিকা বনাইছিলোঁ, সেইটো লৈছোঁ। এইটো নহৰু আচাৰ, এইটো জলকীয়া আচাৰ লৈ লৈছোঁ আৰু ইয়াত অলপ নিমখ দি লৈছোঁ। আৰু এইখিনি আজি খাম। গৰমত এনেকৈ পানী ঢলা ভাত খালে কি হয়, পেটৰ কাৰণে বহুত ভাল, পেট ঠাণ্ডা থাকে। আৰু জ্বলা মছলাবোৰতো গৰমত অপকাৰ কৰে, সেইকাৰণে এইখিনি মই এতিয়া খাব লৈছোঁ আৰু এৰি দিম। আৰু এই ভাতৰ ভিডিঅ'টোৱে আজি আপোনালোকক দিছোঁ। আপোনালোকেও এনেকৈ নেমু চেপি পানী ঢালি ভাত খাই চাবচোন, বহুত ভাল লাগে খাই। নিমখ অলপ কম হ'ল দি লওঁ, বেছি নিমখ খোৱাটো বেয়া। মই কি কৰোঁ, নিমখ ভাজি থৈ দিওঁ, কেঁচা নিমখ নাখাওঁ। এই নিমখ অলপ দি লৈছোঁ আৰু এই জলকীয়া আচাৰ আছিলে যে এইটো ইয়াত সানি লৈছোঁ। বেচা এনেকৈ জলকীয়াখিনি সানি লৈছোঁ, জলকীয়া গোন্ধাইছে পূৰা। এইখিনি এতিয়া মই খাম। আৰু এইটো নহৰুটোতো খোৱা খুব ভাল আমাৰ কাৰণে, নহয় জানো? বাৰু, মই এতিয়া মোৰ ভাত খাবলৈ লওঁ। আজি এই ভাতৰ ভিডিঅ'ই আপোনালোকক দেখুৱাইছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।